আজি দলগাঁও সমষ্টিৰ অন্তৰ্গত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এক ভয়ংকৰ ঘটনা সংঘটিত হ'ল সন্ধিয়াৰ ভাগত। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ২ নম্বৰ কছাৰী ভেটিটোপ গাঁৱৰ গাতে লাগি থকা কাহিবাৰী শিবিৰত এজন বনকৰ্মীয়ে টহল দি থকা অৱস্থাত এটা বাঘে সেই বনকৰ্মীজনক ঘপিয়াই ঘন জংঘলৰ মাজলৈ লৈ গ'ল। তাৰ পিছত এতিয়ালৈ সেই বনকৰ্মীজনক কিন্তু সন্ধান বন বিভাগে পোৱা নাই। বন বিভাগে প্ৰায় ১ ঘণ্টা ধৰি অভিযান তেওঁলোকৰ অব্যাহত ৰাখিছে। হয়তো ৰাতিৰ ভাগত তেওঁলোকে অভিযানত বনকৰ্মীজনৰ সন্ধান নাপালে ৰাতিপুৱাৰ ভাগত পুনৰ তেওঁলোকৰ অভিযান চলিব বুলি ইতিমধ্যে আমি গম পাইছোঁ। মানৱ ৰফিক, য'ৰ পৰা বনকৰ্মীজন নোহোৱা হৈছে, য'ৰ পৰা বাঘে টানি লৈ যোৱা বুলি দাবী কৰা হৈছে, কোনোবা প্ৰত্যক্ষদৰ্শী আছিল সেই স্থানটোত? কেনেকৈ গম পোৱা গ'ল যে সেই বনকৰ্মীজনক বাঘে টানি লৈ গৈছে? কোনোবাই দেখিছিল গোটেই ঘটনাটো? এনে স্থানীয় ৰাইজৰ ভাষ্যমতে তেওঁলোকে তেনেকুৱা দেখা পোৱা নাই, কিন্তু সেইখিনি সময়ত এজন বনকৰ্মীয়ে সেই স্থানত টহল দি থকা বুলি তেওঁলোকে কৈছে। কিন্তু তাৰ পিছতে তেওঁলোকে বাঘৰ শব্দ পাইছিল। পোৱাৰ পিছত কিন্তু সেই বনকৰ্মীজন সেই ঠাইৰ পৰা নিৰুদ্দেশ হৈছে। তাৰ পিছতেই এক হাহাকাৰময় পৰিস্থিতিৰ তাতে সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে। এতিয়া অভিযানত কোন কোন নামি পৰিছে আৰু ক'ত ক'ত অভিযান চলোৱা হৈছে? এতিয়া সেই শিবিৰটোৰ আহে পাহে বৰ্তমান অভিযান চলিছে। বন বিভাগৰ DFO গৰাকী, তাৰপিছত আপোনাৰ তাৰে ৰেঞ্জাৰ পৰা আৰম্ভ কৰি যিখিনি বন বিষয়া আছে সকলোৱে বৰ্তমান অভিযানত নামি পৰিছে। তেওঁলোকে গোটেই সেইখিনি অঞ্চল তেওঁলোকে বিশেষকৈ বৰ্তমান বিচাৰি থকা বুলি আমি জানিব পাৰিছোঁ। যিটো অঞ্চলত এই ঘটনা সংঘটিত হৈছে তাত এয়াই প্ৰথম ঘটনা বাঘ ওলাই অহা নে ইয়াৰ আগে পিছেও বাঘৰ বিচৰণ সেই অঞ্চলটোত হয়? বাঘৰ অঞ্চল মানে আপোনাৰ ২ নম্বৰ কছাৰী ভেটিৰ টোপ যিটো গাঁও আছে, ২ নম্বৰ কছাৰী ভেটিৰ টোপ গাঁৱত আজিৰ পৰা ১ বছৰ আগত বাঘ ওলাই আহি তাতে এজনমান ব্যক্তিক আক্ৰমণ কৰিছিল আৰু আক্ৰমণ কৰাৰ পিছত তেওঁৰ অৱস্থা সংকটজনক হৈছিল। গুৱাহাটী GMCলৈ প্ৰেৰণ কৰা হৈছিলে। তেনেকুৱা ঘটনা এইবাৰে প্ৰথম নহয়। কিন্তু আজি যিটো ঘটনা সংঘটিত হৈছে এইটো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰত, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ আৰু কছাৰী ভেটি টোপ গাঁৱৰ যিটো সীমাৰ মাজতেই এই ঘটনা সংঘটিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।